দেৱালত অংকন কৰি প্ৰাণৰ শিল্পীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে মৰিয়নিৰ নাগাজাংকাত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ ব্যতিক্ৰমী ৰূপত পালন কৰিছে মৰিয়নিৰ নাগাজাংকাত। নাগাজাংকাৰ অবিনাশ ভৰালী নামৰ যুৱকগৰাকীয়ে জুবিন গাৰ্গৰ চিত্ৰ দেৱালত অংকন কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ উৎসৰ্গা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ প্ৰয়াস কৰে। মই আজি 3 দিন ধৰি কৰি থকা হৈছে। কিহৰ কাৰণে কি উদ্দেশ্যটো কি আছিলে? জুবিন দাৰ ন্যায় পাওক, জুবিন দাৰ জন্মদিন উপলক্ষে আজি এই ছবিখন আঁকিলোঁ। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ ছবিখন আঁকিম বুলি, কিন্তু তেনেকুৱা সময় নাটনি আছিলে। তাৰপিছত আৰু আমাৰ ইয়াত তেনেকৈ ঠাইও নাই, জেগা নাই। পঞ্চায়তৰ লগত পাতি ৱালখন পালোঁ, তাৰপিছত আঁকিলোঁ, ভাল লাগিল। আজি জন্মদিন বিশেষ উৎসৰ্গা কৰা হ'ব। হয়। তোমাৰ নামটো? মোৰ নাম শ্ৰী অবিনাশ ভৰালী। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।